Hello, my dear friend. Good evening. Good evening. Sak মই আজি নাতিটো স্কুলত নিবৰ কাৰণে ৰাস্তা বনাইছোঁ। স্কুলীয়া লাইফত আমিও দিছিলোঁ। এতিয়া ইয়াত কপা বহাই আছোঁ। এই কাপোৰে হাতেৰে চিলাইছোঁ। এই কপা বহাই আছোঁ। আপোনালোকে দি পাইছে না নাপাইছে? স্কুলীয়া লাইফতো দিবই লগা হয়। অৱশ্যে চৰকাৰী স্কুলত আমি পঢ়িছিলোঁ, চৰকাৰী স্কুলত হাতৰ কাম দিব লগা হয়, কিন্তু প্ৰাইভেট স্কুলত এতিয়া হাতৰ কাম নল'লেও হয়। এতিয়া বিচাৰিছে যেতিয়াতো দিবই লাগিব না। এতিয়া নাতিটো এতিয়া ক্লাছ 4ত, আৰু নিদিলেও কথাটো বেয়া হ'ব নহয়। সকলোৱে যদি আনিব আকৌ মাৰ্ক দিম বুলি কৈছে হেনো। সেয়ে বনাই আছোঁ, চিলাইছোঁ। এইডাল বেল, এইডাল চব বনাই আছোঁ। আপোনালোকে আগত দেখুৱাইছোঁ। চাওক, এই ৰাস্তাটো বনোৱাৰ কাৰণে এটা মোৰ পুৰণি কাহিনী মনত পৰিছে। কাহিনী মানে স্কুলীয়া লাইফৰ কথা। আপোনালোকে বিশ্বাস নকৰিলেও কোনো কথা নাই, কৰিলেও কৰিব পাৰে। স্কুলীয়া লাইফত সৰু কিবা নহয় কিবা এটা হয়েই। মোৰ মানে আমি এই ল'ৰা ছোৱালী কিছুমানে যেতিয়া মাষ্টৰ থাকিলে একো নকৰে, যেতিয়া মাষ্টৰ ওলাই যাব নহয়, মাষ্টৰে যেতিয়া বৰ্ডত কিবা এটা লিখি দিব, লিখাৰ পিছত এই বৰ্ডত লিখি দিয়াৰ পিছত মুচি কৰি আধা মুচিবা আধা নমোচাকৈ তেনেকৈ থৈ যায়। সেইজন মাষ্টৰ গ'ল, দুচৰাইজন সোমাবলৈ অকণমান সময় হ'ব, ধৰি লওক লেজাৰ আগে আগে আৰু তাৰপিছত তেনেকৈ এবাৰ কঠীয়াতলী হাইস্কুলত যেতিয়া আমি ভেলগুৰি ছোৱালী যেতিয়া কঠীয়াতলী, আমাৰ দিনত স্কুল বহুত কমেই আছিলে, বহুত কম আছিলে আমাৰ দিনত স্কুল। আজিকালিতো ঠাই ঠাই হৈ গ'ল। আমি বহুত ভাগ্যমত কঠীয়াতলীত হাইস্কুলত পঢ়িব পাইছোঁ। নহ'লেতো ক্লাছ 6ৰ পৰা খালি LP স্কুল এখন আৰু ME স্কুল এখন আছে। LP স্কুলখনতো মানে তেতিয়া আমাৰ এই ভেলগুৰি হোজাই ডিষ্ট্ৰিক্টৰ ভেলগুৰি এই গাঁও এখন আছে। ভেলগুৰি গাঁৱত কিন্তু তেতিয়া বাহাদুৰি কোৱাৰ নিচিনা আমি মুছলিম মানুহ নেদেখিছিলোঁ। বহুত একে নিশাই সিপাৰেহে আছিলে। আমাৰ হিন্দু মানুহ কি জাতি আছিলে? নেপালী, কছাৰী, আকৌ কাৰ্বি আৰু কোচ কলিতা কেওচুতীয়া ইহঁত আছিলে, আৰু মুছলিম মুঠেই নাছিলে। একে নদী সিপাৰে আছিলে। তেতিয়া ষ্টুডেণ্ট কম হ'লেও হৈছিলেগৈ। আৰু তেনেকুৱা আমি LP স্কুল পাছ হোৱাৰ পিছত ME স্কুলো এখন আছিলে। ME স্কুলখন পাছ কৰিবলৈ তেতিয়া ক্লাছ 6ৰ পৰাই ল'ৰা ছোৱালীবোৰক মুঠতে ছোৱালীবোৰক, বিশেষকৈ ছোৱালীবোৰক নপঢ়ায়। কাৰণ এই ছোৱালী মানুহ দূৰৈকৈ স্কুলত গ'লে জানোচা কিছুমান মানে ঘৰতে নপঠায় আৰু ছোৱালী মানুহ ঘৰত কাম কৰিব লাগে, থাকিব লাগে বুলি কয়। সেয়ে মানে নপঠায়। কিন্তু আমাৰ কপাল ভাল, বিশেষকৈ এজনী ছোৱালী অদিতি বড়ো বুলি কয়। প্ৰথম তাইক স্কুলত নাম লগাই দিছে। তাৰপিছত সেই স্কুলত নাম লগালে। নাম লগোৱাৰ পিছত আমি তাৰ অৱশ্যে কপাল ফুলা নিচিনা হ'ল। সেই তেতিয়া আমিও সুবিধা পালোঁ পঢ়িবৰ কাৰণে, তালৈ যাবৰ কাৰণে, পঢ়িবৰ কাৰণে সুবিধা পালোঁ। এয়া চব গৈ আছে কাম কৰা সকলে। তুমি আকৌ কি ল'লা? শেষ হৈ আহিছে নহয়। তাৰপিছত ক্লাছ 8ত প্ৰথম গৈছোঁ। মাষ্টৰ ওলাই গ'ল, ৰাস্তাটো কৰি আছে। শৰ্মা নিকে ল'ৰাজন, অৱশ্যে নাম নকওঁ এতিয়া, উপাধিটো শৰ্মা আছিলে। বহি আছোঁ, মাষ্টৰ ওলাই গ'ল। ৰাস্তাৰে মানে ইফালে মাৰে সিফালে মাৰে কৰি আছে। বৰ্ডখন মানে এনেকুৱা হেৰি কৰি মচি মানে বৰ্ডখন এনেকুৱা মচি মানে গালৈ মাৰে, ইফালে মাৰে। এবাৰ দুবাৰ তিনিবাৰলৈ মোৰ সহ্য নহ'ল নহয়। তিনিবাৰতে একদম উঠি গৈ, তেতিয়াতো চেহেৰাই বেলেগ, কছাৰী ছোৱালীৰ চেহেৰাটো আৰু চুলিয়ে মানুহে একে কি কবি আৰু। মোক আনকি মাষ্টৰবোৰেও কৈছিলে এইজনী সতী জয়মতী হ'ব নেকি, একে শকতে আপতে চুলিয়ে কিবা একেবাৰে চেহেৰাই কি পায় আৰু। মুঠতে আমি কছাৰী ছোৱালী যে গাহৰি মাংস বেছিকৈ খাওঁ, এই শকত আপত চুলিও লাম্বা হয়। চুলিখিনি কি তেল ঘঁহা বুলি কয়, মই কওঁ লগাই গাহৰি তেল। আমাৰ অংক মাষ্টৰে জানিছে এইজনী সঁচাকৈ সতী জয়মতী হ'ব নেকি, এনেকৈ মোক প্ৰায় সতী কৈ পেলাই মাতিছিল স্কুলত। সতী জয়া সম্পূৰ্ণ নামটো মই হেৰিতহে লিখোঁ, কিন্তু সতী আৰু জয়া কৈ পেলাই মাতিছিল। তাৰপিছত ল'ৰাটোক একদম মানে অসহ্য হৈ গ'ল না, এনেকুৱা কৰিব নাপায়। মই আৰু একেবাৰে গৈ মানে তেতিয়াৰ ব্ৰেইনবোৰ কেনেকুৱা হৈ থাকে,
হেৰি ক্লাছ 6, 7, 8ত পঢ়া নাই ৰ'বা এইখিনি চিলাবলৈ বাকী আছে এই নাতিয়ে মানে নিউনো কৈ আছে দুহাতে ধৰি বেৰত এনেকুৱা আছে দেচোন তুমি কিয় এনেকুৱা কৰিছা কোৱা তাৰপিছত ল'ৰা কেইটামান আছিল ল'ৰা কেইটামান কৈছে ঐ সতী এৰি দিয়া ঐ সতী এৰি দিয়া ঐ জয়া তাই কয় ঐ জয়া এৰি দিয়া আমাৰ ল'ৰাসকলৰ নহ'লে নাক যাবগৈ ইও বহুত দুষ্টামি কৰি আছে নহয় এসেকা পাব লাগে এতিয়া এৰি দিয়া নাকয় তেতিয়া এৰিছোঁ নামটো নকওঁ অৱশ্যে শৰ্মা লিখিছিলোঁ পাতিটো ইয়াকে ক'লোঁ আপোনালোকেও চাগে স্কুলীয়া লাইফত নিশ্চয় হৈছে চাগে মোৰ সেইটোৱে মানে এই ৰাস্তাটো বনোৱাৰ কাৰণেহে মনত পৰিছে দেই নহ'লে নপৰে কিবা এটা হ'লে সেইটো ৰাস্তা চাওক আপোনালোকে আগত দেখালোঁ মই আমাৰ নাতি এয়া কি খাই আছে ঠাণ্ডাতে অকণমান বৰষুণ পৰিছিলে বৰষুণ পৰাত মুঠতে অলপ হেৰি ঠাণ্ডাত এই আজি কাম কৰাখিনিও অকণমান ঠাণ্ডাতে কঁপিছে আৰু ময়ো এই ৰাস্তাটো মানে টাটা বাই বাই থেংক ইউ এতিয়া সময় হৈ আহিছে এতিয়া মাতে চাওক কিন্তু মনবোৰ সদায় মোৰ আনন্দ হৈ থাকে সকলোৱে ভালে থাকক ময়ো ভালে আছোঁ আৰু সকলোৱে ভালে থাকক আপোনালোকক সকলোকে অসমবাসী বিশ্ববাসী আশীৰ্বাদ কৰিছোঁ মোকো আশীৰ্বাদ কৰিছোঁ থেংক ইউ তাই জয় আই অসম কৃষ্ণ কৃষ্ণ এয়া নাতি ক'ত গৈছিলা তুমি ইফালে মাৰৰ লগত অঁ ঠাণ্ডা পৰিছে না আজিতো সেইকাৰণে এয়া বালি আনিছে এয়া আমাৰ ছোৱালী কৈছোঁ বালি আনিছে বালি এয়া বোলে 2000 টকাৰ বালি 2000 টকাৰ বালি আগতে CM আছিলে 700 টকা এতিয়া 1000 টকা বোলে 1 CMত মই কৈছোঁ আগতে 700 টকা আছিলে 1000 টকা CMত এয়া 2000 টকাৰ বালি চাওক কি ঘৰ বনাব চিমেণ্টৰ বেগ 500 টকা হ'ব আৰু 20 টকা এটা কমি আছে এইকেইদিন ভিতৰতে আকৌ বাঢ়িব চাওক তেতিয়া চব বস্তু মানে পইচা নহ'লে বনাব নোৱাৰে মানে টকা নহ'লে পকা ঘৰ বনাব নোৱাৰে টকা নহ'লে পকা ঘৰ বনাব নোৱাৰে ইয়াকে ক'লোঁ অসমবাসী ৰাইজ বিশ্ববাসী ৰাইজ টাটা বাই বাই থেংক ইউ টাটা বাই বাই